আমাৰ ছাত্ৰ-ছাত্ৰীসকল ষ্টাডি টেক আসাম চেনেললৈ স্বাগতম জনালো। আজি তোমালোকৰ দশম শ্ৰেণীৰ অপচনেল যেটো এক্সাৰসাইজ কোনটো হ'ব বাৰু তোমালোকে গম পাইছা যে আজি দিব লগাটো হ'ল তোমালোকৰ সমান্তৰ প্ৰগতিৰ যেটো এৰিথমেটিক প্ৰগ্ৰেছনৰ চেপ্টাৰ আছিল তাতো তোমালোকৰ অপচনেল বুলি এটা এক্সাৰসাইজ আছে আৰু যেটো এক্সাৰসাইজ হ'ল 5.4 আৰু তাতে বেছি প্ৰশ্ন নাই মুঠে 5টা প্ৰশ্ন আছে আৰু এই প্ৰশ্নবিলাক পৰীক্ষা দৃষ্টিকোণৰ পৰা নাহে বুলি যদিও কোৱা হৈছে কিন্তু যোৱাবাৰৰ পৰীক্ষাত এনেকুৱা অনুশীলনীৰ পৰা প্ৰশ্ন দিয়া লগে লগে ছাত্ৰ-ছাত্ৰীসকলেতো হৈছৈ লগালে বাতৰি কাগজত আল্টিমেটলি হৈছৈ হৈ গ'ল আৰু বা যি হওক গতিকে আমি সেই প্ৰশ্নখিনি যদিও পৰীক্ষাত আহক নাহক পিছৰ কথা আমি কনসেপচনৰ কাৰণে কনসেপচুৱেল নলেজৰ কাৰণে আমি এবিলাক পঢ়িব পাৰো গতিকে পঢ়াতটো একো ক্ষতি নাই গতিকে তোমালোকৰ সেই বস্তুবিলাক মই তোমালোকক সমাধান কৰি দিছো মাত্ৰ তোমালোকে এই বস্তুখিনি ভালকে চাব লাগে বুজিবলৈ যত্ন কৰিব লাগে কথাটো হ'ল হিমানেই গতিকে প্ৰশ্নবোৰ তোমালোকে পাই থাকিবা এইদৰে গতিকে পাই থাকিবলৈ হলে তোমালোকে যিসকলে নতুনকৈ মোৰ চেনেললৈ আহিছা যদি ভাল লাগিছে ভিডিঅ'বিলাক তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰিবা আৰু লগতে তোমালোকৰ বন্ধু বান্ধৱক যিসকলে অন্তত পঢ়িবলৈ বিচাৰে বা তেনেকুৱা প্ৰশ্ন বিচাৰি ফুৰে তেওঁলোকক অকমান শেয়াৰ কৰি দিবা যাতে তেওঁলোকৰো কিছু উপকাৰত আহে ঠিক আছে আৰু ভিডিঅ'টো চাই শেষত কিবা এটা কমেন্ট দিবা বা লাইক এটা হলো কৰিবা এতিয়া তোমালোকৰ প্ৰশ্নমালা মই কোনটো আৰম্ভ কৰিম 5.4 আৰম্ভ কৰিম আৰু ইতিমধ্যে মই যেটো দিলু ভিডিঅ' আগতো এটা মই ভিডিঅ' দিছো তাৰো আগত এটা ভিডিঅ' দিছো তাৰো মই আই বুটাম এটা লগাই দিম বাৰু আই বুটাম এটা লগাই দিম তোমালোকে আগৰ ভিডিঅ'বোৰ লিংক বিলাক পাই যাবা তেনেহলে আমি কথা আৰু বেছি নকওঁ অনুশীলনটো আৰম্ভ কৰি দিও ছাত্ৰ-ছাত্ৰীসকল আজি তোমালোকৰ এতিয়া গম পাইছা যে 5.4 যেটো ঐচ্ছিক অনুশীলনী আছিল এটো তোমালোকৰ সমান্তৰ প্ৰগতিৰ প্ৰথম প্ৰশ্নটো হাতত লৈছো আৰু প্ৰশ্নটো চোৱাচোন কি লিখা আছে 121 117 113 তাৰমানে কমি গৈ আছে চোৱা 121 পৰা 117 পালে ইয়াৰ পৰা কিমান কমিলে বাৰু 4 কমি গৈছে ন এটো মানে ডিক্ৰিজিং সিৰিজ বুলি কয় মানে কমি গৈছে তাৰ পিছত 113 হৈছে হা তোমালোকে দেখা পাইছা তাৰ পিছত ডট দিছে এইদৰে যদি আমি লিখি গৈ থাকো এই সমান্তৰ প্ৰগতিটোৰ প্ৰথম ঋণাত্মক পদটো কিমান হ'ব এনেকৈ লিখি গৈ থাকিলেতো কমি গৈ থাকিলে এসময়ত ঋণাত্মক পদ আহিব কিন্তু প্ৰথম ঋণাত্মক পদটো কি হ'ব এটো তোমালোকে নিৰ্ণয় কৰিব লাগে ঠিক আছে এতিয়া আমি ইংৰাজীত কেনেকুৱা হ'ব যে হুইচ টাৰ্ম অফ এপি এটোতো এপি হয় ন হুইচ টাৰ্ম অফ এপি 1211117113113 is first negative term প্ৰথম ঋণাত্মক পদটো তোমালোকে উলিয়াব লাগে ডিক্ৰিজিং হলে বা কমি গলে ঋণাত্মক পদ আহিব ঠিক আছে এতিয়া আমি সেই পদটো আমি ধৰি ল'ব লাগিব যে আমি nth টাৰ্ম মানে nতম পদটোৱে ঋণাত্মক পদ তেনেকৈ তোমালোকে ধৰি ল'ব লাগিব তেলে আমি আৰম্ভ কৰোচোন বাৰু ধৰা হ'ল প্ৰদত্ত মানে এটো গিভেন তোমালোকৰ এপি নহয় প্ৰদত্ত বুলি লিখিছো যে প্ৰদত্ত এপি টোৰ nতম পদটোৱেই প্ৰথম ঋণাত্মক মানে ঋণাত্মক পদ আমি এটো ধৰি লৈছো যে যেটো nth টাৰ্ম হ'ব nতম পদ হয় না নহয় গতিকে আমি তেনেকৈ ধৰি ল'ব লাগিব গতিকে let nth term of the given AP be the first negative term হয় না নহয় ইংৰাজীত হলে তেনেকুৱা হ'ব let nth term of the given AP be the first negative term আৰু অসমীয়াত ক'লে কি হ'ব প্ৰথম AP টোৰ nতম পদটোৱে প্ৰথম ঋণাত্মক পদ তেনেহলে আমি এতিয়া ঋণাত্মক পদটো উলিয়াব লাগিব তাৰ কাৰণে আমাৰ এই যেটো সিৰিজ আছে মানে আমাৰ AP সিৰিজটো আছে তাৰ পৰা আমি কি মানগিটা পাম সেইগিটা তোমালোকে উলিয়াই ল'ব লাগিব এতিয়া চোৱা সেইগিটা উলিয়াই লম বাৰু তাৰ কাৰণে আমি এটা কন্ডিশনটো লিখিবই লাগিব যে ঋণাত্মক পদ হলে কি হয় সদায় শূন্যতকৈ সৰু হয় তোমালোকে এটা কথা জানা যেতিয়া আমি সংখ্যা ৰেখা কথা পাতো তেতিয়া তোমালোকে কি হয় এইফালে তোমালোকৰ 1
2 3 এনেকৈ গৈ থাকে আৰু এইফালে কি আহে -1 -2 -3 নহয়নে এইফালে পদবিলাক সদায় কি হয় শূন্যত মানে শূন্যতকৈ সৰু হয় নহয়নে বাৰু এইফালৰ পদখিনি শূন্যতকৈ সৰু হয় আৰু এইফালৰ পদখিনি শূন্যতকৈ ডাঙৰ হয় তাৰমানে এইখিনি পজিটিভ প্লাছ ভি বুলি কয় এইখিনি নেগেটিভ গতিকে আমি পজিটিভৰ পৰা আহি যদি নেগেটিভত সোমাবলৈ হয় তে নেগেটিভ পদবিলাক আমি কি বুলি লিখিম লেছ দেন 0 গতিকে আমাৰ পদটো যেহেতু ঋণাত্মক গতিকে আমি an লেছ দেন 0 বুলি পাতিম এটা আকৌ an বুলিতো তোমালোকে nth টাৰ্মৰ এটা সূত্ৰও পাই থৈছা a + n - 1 ইনটু d আৰু এইটোৱে তোমালোকৰ কি হ'ব শূন্যতকৈ সৰু হ'ব এতিয়া a আৰু d মানবোৰ তোমালোকে ইয়াৰ পৰা সুন্দৰকৈ উলিয়াই ল'ব পাৰিবা a কি আছে তোমালোকৰ চোৱা a তোমালোকক দিয়া আছে 121 an ৰ বদলি এইটো লিখিলোঁ আৰু a হ'লে তোমালোক 121 121 আমি পদটোতো উলিয়ামহে গতিকে nটো ফিক্স থাকিব আৰু d ভ্যালু কিমান হ'ব 117 ৰ পৰা 121 মাইনাছ কৰিলে কিমান হ'ব -4 হ'ব গতিকে লেছ দেন 0 তোমালোকে কাষতে লিখি থবা য'ত a = 121 d = আমি কেনেকৈ উলিয়াম তোমালোকে গমেই পাইছা যে 117 ৰ পৰা 121 সাবট্ৰেক্ট কৰিম আৰু সেইটো পাম -4 আৰু পদৰ সংখ্যাটো nটো ধৰিয়ে লোৱা হৈছে গতিকে আমি এটা সামান্য ক্যালকুলেশন হ'ব আৰু এই ক্যালকুলেশন জৰিয়তে তোমালোকৰ অংকটোৰ সমাধান আহি যাব এতিয়া 121 টো আমাৰ এবাৰ লিখিলো তাৰ পিছত এটো আমি -4 টো পূৰণ কৰিলে -4n হ'ব +4 হ'ব লেছ দেন 0 ঠিক আছে নে তাৰ পিছত তোমালোকে চোৱা 121 ৰ লগত 4 টো আমি কি কৰিম প্লাস কৰিলে 125 হ'ব আৰু -4n হ'ব হয়নে আৰু লেছ দেন 0 হ'ব এতিয়া আমি কি কৰিম আমি যদিও এটো অসমতাৰ চিন আছে ইকুৱেল সাইন নহয় কিন্তু আমি অংকবোৰ কৰোঁতে ইকুৱেল সাইনৰ দৰেই কৰিম তাৰমানে আমি -4n টো এইফালে লৈ গুচি যাম তেতিয়া কি হ'ব +4n হ'ব তোমালোকে গম পাইছা যে এটো নিয়ম ইয়াতো আমি প্ৰয়োগ কৰিব পাৰিম 125 less than -4n becomes +4n ঠিক আছে এতিয়া যদি আমি n ৰ মানটো উলিয়াব লাগে তেনে 4 টো অতৰাব লাগিব আৰু 4 টো অতৰাবলৈ আমি 4 ক 4 এটাই হৰণ কৰিলে আমি দুই ফালে কৰি দিম নহয়নে বাৰু গতিকে আমি এপিনে ইমপ্লাই দিছো 125/4 less than n এতিয়া 125 ক তুমি যদি হৰণ কৰিব লাগিব নহয় 4 এ হৰণ কৰিবা কাষতে হৰণ কৰি কিমান পাবা জানানে 31.2 পাবা আৰু লেছ দেন কি হ'ব n হ'ব এতিয়া কি হ'ল চোৱা 31 যেহেতু তোমাক পদৰ সংখ্যা কৈছে আৰু পদৰ সংখ্যা সদায় কি হৈ যায় তোমালোকৰ পূৰ্ণ সংখ্যা হয় মানে গোটা সংখ্যা হয় এটা পদ কেটা বলে 12টা 15টা এনেকুৱা ধৰণে আনসাৰবোৰ আহিব এটা পদৰ সংখ্যা ঋণাত্মক হ'ব তাৰ মানে ঋণাত্মক নহয় মানে দশমিক পদ থকা হ'ব নোৱাৰে এটা 31.2 কে ডাঙৰ হ'ব n 31.2 কে যদি ডাঙৰ হয় হেতু নিশ্চয় আমাৰ নেক্সট পদটো 32 ল'ব লাগিব ঠিক আছে গতিকে আমি কি লিখিম n ৰ মানটো এই ক্ষেত্ৰত n = 32 ঠিক আছে এটা তোমালোকক যেটো প্ৰশ্ন এটা দিছিলে যে ঋণাত্মক পদটো কে নম্বৰত ওলাবগে আমি এটা ধুনিয়াকে ক'ব পাৰো যে ঋণাত্মক পদটো তোমালোকৰ 32 নং পদটো হ'ব হয়নে গতিকে 32 নং পদটোৱে হ'ব আমাৰ যেটো সমান্তৰ প্ৰগতি দিয়া আছে এনেকে লিখি কমি 4 কে যদি কমাই গৈ থকা তেনে 32 নম্বৰত তোমালোকৰ কি পদটো আহি যাবগে নেগেটিভ টাৰ্মটো আহি যাব সেইকাৰণে আমি লিখিম এতেকে 32 তম পদটো কি হ'ব প্ৰথম ঋণাত্মক পদ আৰু কেতিয়াবা তোমালোকৰ এনেকুৱাও কৈ দিব পাৰে ধৰা প্ৰশ্নটো যে প্ৰথম ঋণাত্মক পদটো উলিয়াই দিয়া তেতিয়া কি কৰিবা তেতিয়া একো নাই তুমি অংকটো জাস্ট অকমান কৰি দি পেলাই দেখুৱালে হলেতো মই অতিৰিক্তভাৱে তোমালোকক দেখাই দিছো বাৰু অতিৰিক্তভাৱে অকমান তোমালোকক মই দেখাই দিছো an = a plus n minus 1 into d দেই an মানে আমি কে নম্বৰ n মানে কে নম্বৰ পদ 32 নম্বৰ পদ a মানে তুমি গম পাইছিলা না 1 to 1 আৰু এটো হ'ব 32 minus 1 আৰু d মান তোমালোকে -4 পাইছিলা 1 to 1
এইটো হ'ব তোমালোকৰ কি হ'ব 31 আৰু তাৰ লগত -4 ইনটু কৰিব লাগিব 1 to 1 তাৰপিছত প্লাছ মাইনাছ মাইনাছ আৰু এইটো কিমান হৈ গ'লগে তোমালোকৰ 124 আৰু মাইনাছ কৰিলে কি পাব -3 তেতিয়া ওলাইছেনে বাৰু গতিকে -3 তেতিয়া তোমালোকে গম পালা যে 32 নম্বৰ পদটো একচুৱেলি কি হ'ব -3 তোমালোকক এইখিনি কৰিবলৈ কোৱা নাই জাষ্ট মই এইটো দেখাইছোঁ কেতিয়াবা হয়তো এনেকুৱা তোমালোকে বিদ্যালয়ৰ পৰীক্ষাত আহক নাহক মেট্ৰিক পৰীক্ষাত আহক নাহক এইটো মেটাৰ নকৰে কিন্তু তোমালোকৰ যদি অন্যান্য কেতিয়াবা বিভিন্ন সময়ত পৰীক্ষা দিবলগীয়া হয় যে ঋণাত্মক পদটো উলিয়াই দিয়া তুমি প্ৰথম কেই নম্বৰ পদ সেইটো প্ৰথম থিৰাং কৰি ল'ব লাগিব আৰু সেই 32 নম্বৰ পদটো তুমি আকৌ সূত্ৰটো ব্যৱহাৰ কৰি বহুৱাই দিলে গম পাই যাবা যে আমাৰ পদবোৰ যেহেতু ডিক্ৰিজিং সিৰিজ মানে কমি কমি গৈ আছিলেতো তে কমি কমি গৈ থাকোঁতে একেবাৰে শেষত আমি কি পামগে প্ৰথম মাইনাছ সংখ্যাটো -3 পাম এটা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ 1 নম্বৰ প্ৰশ্নটো সমাধান দিলো এতিয়া মই নেক্সট প্ৰশ্ন কৰিবলৈ আগবাঢ়িছোঁ অৰ্থাৎ আমি 2 নম্বৰ প্ৰশ্নটো কৰিম কোৱেশ্চন নম্বৰ 2 টো তোমালোকৰ কি আছে চোৱাচোন বাৰু ইয়াতে তোমালোকক দেখা পাইছা যে এটা এপি মানে এটা সমান্তৰ প্ৰগতিৰ তৃতীয় থাৰ্ড টাৰ্ম আৰু সপ্তম পদৰ যোগফল 6 দিছে থাৰ্ড টাৰ্ম এণ্ড 7th টাৰ্মৰ সামটো মানে যোগফলটো 6 দিয়া আছে আৰু সিহঁতৰ পূৰণফল 8 দিয়া আছে সিহঁতৰ প্ৰডাক্টটো 8 দিয়া আছে এই এপিটোৰ প্ৰথম 16টা পদৰ যোগফল উলিওৱা ঠিক আছে আমি ইংৰাজীত ক'লে এনেকুৱা হ'ব দ্য সাম অফ দ্য থাৰ্ড টাৰ্ম এণ্ড দ্য 7th টাৰ্ম of an AP is 6 and their product is 8. Find the sum of first 16 terms of the AP. ঠিক আছে গতিকে প্ৰশ্নটো তোমালোকে গম পাইছা যে তৃতীয় পদ আৰু সপ্তম পদ দিয়া আছে ইয়াতে তোমালোকৰ প্ৰথম পদ নাই সাধাৰণ অন্তৰ নাই আমি যেহেতু সমান্তৰ প্ৰগতিৰ এটা অংক কৰিবলৈ গ'লে প্ৰথম পদ আমাক লাগে সাধাৰণ অন্তৰটো বাধ্যতামূলক হয় না গতিকে আমি লিখি লওঁ ধৰা হল প্ৰথম পদ সদায় আমি এজ ইউজুৱেল এ লিখো নহয়নে বাৰু সাধাৰণ অন্তৰ কি লিখিবা ডি লিখিবা এই দুটা তোমালোকৰ থাকিলে হয় না এতিয়া তোমালোকে চাবা প্ৰথম কৈছে তৃতীয় পদ আমি অংকটো অকমান যথেষ্ট দীঘল হ'ব অলপ এফালে সাইডলৈ কৰিছোঁ দুটা পাৰ্ট কৰি পেলাই কৰিম according to question মানে প্ৰশ্ন মতে কি হ'ব চোৱা তৃতীয় পদ আমি কি বুলি লিখো তৃতীয় পদক আমি সাধাৰণতে a3 বুলি লিখো আৰু সপ্তম পদক a7 কিমান হ'ব তোমালোকৰ যোগফলটো 6 বুলি কৈছে মানে প্ৰথম থাৰ্ড টাৰ্ম এণ্ড 7th টাৰ্মৰ যিটো সাম মানে যোগফল সদায় 6 বুলি কৈছে এতিয়া আমি এটো a3 মানে কি বাৰু তোমালোকে এটো পাইছা যে a3 টোক আমি লিখিব পাৰো a plus twice d a plus twice d কি ইন্ডিকেট কৰে বা কি বুজায় তৃতীয় পদ বুজায় a7 এ যদি বুজোৱা পদটো হ'ব a plus 6d তোমালোকে হেতু কথা জানা গতিকে ইকুৱেল টু 6 এতিয়া ইয়াতে যদি আমি অকমান প্লাস মাইনাস কৰো দেখিম a হলে twice a হ'ব 2d 6d এটো হ'ব তোমালোকৰ 8d which is equal to 6 তোমালোকে গম পাইছা না আৰু সবকে সোৱা 2 ৰে হৰণ যায় 2 ৰে হৰণ কৰিলে আমি এবিলাকে মাজে মাজে যদি তেনেকুৱা কিছুমান কাম যেনেকৈ যোগ বিয়োগ হৰণ কৰিব পাৰি কৰি যলে ভাল হ'ব পিছত অংকটো আমাৰ সহজ হৈ পৰিব এটো 2 ৰে হৰণ কৰিলে এটো a হ'ব 2 ৰে হৰণ কৰিলে এটো 4 হ'ব 2 ৰে হৰণ কৰিলে এটো 3 হ'ব ডিভাইডিং each term of the equation by 3 ইয়াৰ পৰা আমি a মান এটা উলিয়াই থওঁ a মানটো উলিয়াবলৈ আমি কি পাম 3 - 4d ঠিক আছে এটি মাৰ্কিং 1 কৰিলো ঠিক আছে এইকনলৈকে তোমালোকে নিশ্চয় বুজি পাইছা তাৰ পিছত আকৌ কৈছে আকৌ বুলি মই লিখিছো এবা কৈছে পূৰণফল 8 তাৰমানে প্ৰডাক্ট of third term and 7th term is 8 গতিকে third term মানে a3 into a7 equal to 8 গতিকে ঠিক আছে কন্ডিশন পটা a3 মানে তুমি ইয়া পাতিয়ে থৈছিলা a plus 2d হয়নে আৰু a7 মানে তোমালোকে লিখি থোৱা a plus 6d which is equal to 8 ঠিক আছে এটা ইয়াতে তোমালোকে যিবু a দেখিছা a ঠাইত তোমালোকে 3 - 4d বহাই দিয়া তাৰ পিছত কি হয় দেখা যাওক 3 - 4d
প্লাছ 2d এই 2d টো থাকিবই আকৌ 3 মাইনাছ 4d প্লাছ 6d ইকুৱেল টু 8 ঠিক আছে না তাৰ পিছত আমি অকমান আৰু ক্যালকুলেশন কৰিব লাগিব এটো আমি 3 এ থাকিব -4d + 2d মানে -2d ঠিক আছে এটো হ'ব 3 to 3 এ থাকিব -4d + 6d + 2d মানে প্লাস সংখ্যাটো ডাঙৰ হয় ইকুৱেল টু কি পালো 8 পালো এটো ইয়াতে তুমি দেখা পালা দেখোন এটো a² - b² ফৰ্মুলা পৰি আছে গতিকে তুমি যেতিয়া সূত্ৰত বস্তু এটা পৰি থাকে তুমি সূত্ৰ প্ৰয়োগ কৰি দিয়া নহলে সাধাৰণভাৱে পূৰণ কৰিলেও ওলাব কিন্তু সূত্ৰত সদায় অংকবোৰ ছুটি হয় a² - b² a² মানে হ'ব 3² - 2d হোল² ইকুৱেল টু 8 ঠিক আছে না ইয়াৰ পৰা আমি পাম 3² মানে 9 আৰু এটো হ'ব 4d² ইকুৱেল টু 8 আমি 9 to 8 ৰ এফালে পক্ষান্তৰ কৰি লৈ যাম ট্ৰান্সপোজ কৰিম নহনে বাৰু -4d² ইকুৱেল টু 8 - 9 তাৰ পিছত -4d² ইকুৱেল টু -1 দুই ফালে মাইনাস কিটা আমাৰ কি যাব কেনসেল যাব তাৰ পিছত আমি আকৌ 4 টো যদি অতৰাও তেতিয়া আমি d ৰ মান পাব কাৰণে 4 টো অতৰাব লাগিব হেতু কিমান হ'ব তোমালোকৰ 1/4 ঠিক আছে এতিয়া যেহেতু d টো স্কয়াৰত আছে গতিকে আমি d ৰ মান উলিয়াব লগা হলে সদায় তোমালোকে এটা কথা জানা d ৰ মানটো সদায় কি হয় বাৰু প্লাসও হ'ব পাৰে মাইনাসও হ'ব পাৰে গতিকে আমি প্লাস মাইনাস মানে বৰ্গমূল প্লাস মাইনাস দিব লাগিব আৰু ইয়াৰ পৰা ফাইনালি d ৰ মান তোমালোকৰ দুটা ওলাব প্লাস মাইনাস কি হ'ব হাফ তাৰমানে তুমি d ৰ মান এবাৰ প্লাস হাফ আৰু d ৰ মান এবাৰ মাইনাস হাফ লব লাগিব এতিয়া এইটো তোমালোকৰ ঠিকে আছে এতিয়া ইয়াতে আমি প্লাস হাফ মাইনাস হাফ যদি পালো আমাৰ ইয়াতে এও আমি দুটা পাম কেলে এবাৰ প্লাস হাফ বহুৱাই পেলাই এ মান পাম এবাৰ মাইনাস হাফ বহুৱাই পেলাই এ মান পাম গতিকে আমি প্ৰথমতে কেস 1 বুলি লিখো তাৰমানে অৱস্থা 1 আমি কেস 1 বুলি লিখো কেস 1 ঠিক আছে গতিকে আমি 1 যদি কেস পাও গতিকে ইয়াত আমাৰ d মান প্ৰথমতে আমি ধৰিম প্লাস হাফ হলে কি হ'বগে তুমি চোৱা আমি 1 ৰ পৰা পাম 1 ইমপ্লাই a equal to 3 minus 4 into half ন এটো কাটি দিলু দুবাৰ গল 3 minus 2 equal to 1 গতিকে আমি a মান কিমান পালুগে তোমালোকে গম পালা a মান আমি 1 পালো ঠিক আছে আকৌ যদি আমি কেস 2 কৰো কেস 2 কৰিলে মানে এবা পিছৰবা যদি আমি মাইনাস হাফ ধৰ মানে সেই কথাটো কৈছো 2 নম্বৰ অৱস্থা আমি 2 নম্বৰ অৱস্থাৰ কথাটো যদি ভাবো এই ক্ষেত্ৰত যদি d ৰ মান প্লাস মাইনাস আছে তো এবা মাইনাস হাফ যদি আমি লিখি দিও তেতিয়া তোমালোকে 1 নম্বৰ সমীকৰণৰ পাইহে আমি a ৰ মান পাম 1 নম্বৰ সমীকৰণ তোমালোকে এটো লিখি থোৱা আছে ন গতে 3 a equal to 3 minus 4 আৰু এটো কিমান হ'ব উইদিন ব্ৰেকেট মাইনাস হাফ হাফ অৰ লগত এই 2 লগত এটো কটা গল এতিয়া 3 মাইনাস মাইনাস প্লাস 2 আলটিমেটলি a ৰ মান আমি কিমান পালোগৈ 5 পালো ছাত্ৰ ছাত্ৰীসকল তোমালোকে গম পাইছা যে আমাৰ AP টুত a ৰ মানো ঠিক যেনেকে দুটা হল আৰু d ৰ মানো তোমালোকৰ দুটা হল আমাক এতিয়া কৈছে a আৰু d যদি পাই গলো আমাক কৈছে যে 16টা পদৰ যোগফল লাগে গতিকে আমি এতিয়া ফাইনাল পাৰ্টটো কৰিবলৈ আগবাঢ়িছো এতিয়া চাই থাকিবা তোমালোকে আমি এটা যোগফল উলিয়াম এতিয়া অংকটো মই কাখতে দুটা পাৰ্ট কৰি কৰিবলৈ লৈছো এতিয়া প্ৰথমতে আমি a ৰ মান কিমান পাইছিলো এটাত কেস 1ত 1 পাইছিলো সেই সময়ত তুমি d ৰ মান হাফ বহাইছিলা হাফ বহাওতে 1 পাইছিলা আৰু পদৰ সংখ্যা কেটা বুলি কৈছে 16টা বুলি কৈছে তেনেহলে আমাৰটো ফৰ্মুলা আছে ফৰ্মুলা যোগফলৰ ফৰ্মুলা sn equal to n/2 twice a plus n minus 1 into d প্ৰশ্নটো অকমান দীঘল আৰু কিন্তু বুজি পোৱা তে 16টা পদৰ আমি n ৰ ঠাইত 16 বহাম ইয়াটো ঠিক তেনেকে 16 বহাম 2 আছে a ঠাইত 1 হ'ব আৰু n ৰ ঠাইত 16 হ'ব 1 আৰু d মান তোমালোকৰ কাৰণে কি হ'ব হাফ হ'ব ঠিক আছে ক্যালকুলেশনটো এতিয়া 2 এ যদি 16 কটাকটি কৰো আমি 8 পাম আৰু 2 এ গুণে কিমান হ'ব 2 আৰু ইয়াত কিমান আছে 15 পাম গটিকে 15 গুণা 15 গটিকে 15/2 ছাত্ৰ ছাত্ৰীসকল আমি এতিয়া
প্ৰায় আহি আছে আৰু সৰলীকৰণৰ শেষৰ পৰ্যায়ত আমি এটা 2 পাতিলোঁ এইটোৰ লগত এইটো পূৰণ হ'লে কিমান হ'ব 2 2 4 15 4 19 হ'ব 2 ভাগৰ 19 আৰু এইটোৰ লগত যদি এইটো কাটো আমাৰ 4 বাৰ যাব আৰু 4 লগত 19 4 19 যা 76 গতিকে আমি এটা উত্তৰ 16 পালো ঠিক আছে যেতিয়া a মান 1 d মান হাফ n ৰ মান 16 হয় তেতিয়া আমাৰ সামটো মানে যোগফলটো কিমান হ'ব 76 এটা তোমালোকৰ আৰু এটা পাৰ্ট কৰিব লাগিব আৰু বুলি লিখিছো এইবাৰ তোমালোকৰ কিন্তু a ৰ মান কি আছে a ৰ মান তোমালোকৰ 5 d ৰ মান কিন্তু -হাফ তাৰমানে d ৰ মান যেতিয়া -হাফ বহাইছিলা তেতিয়া a ৰ মান 5 পাইছিলা মানে আৰু পদৰ সংখ্যা ইয়াতো একেটাই হ'ব 16টা পদ হয়নে বাৰু 16 টাৰ্মস গটিকে আমি আকৌ ফৰ্মুলাটো পুনৰ লিখি ললো Sn equal to n/2 twice a n-1 into d ঠিক আছে সূত্ৰটো পাই গলা সূত্ৰটোত পদৰ সংখ্যা 16 ইয়াতো 16 বহিব যত n আছে তাত আমি 16 বহাম a এর মান আমি এতিয়া 5 বহাম আগৰবাৰ 1 বহাইছিলো ইয়াতো 16 হ'ব -1 আৰু d মান তোমালোকৰ এবাৰ মাইনাসত আহিব ব্ৰেকেট ক্লোজ ঠিক আছে এতিয়া এটো কটাকটি কৰিলে নিশ্চয় 8 পাবা আৰু 5 দুগুণ এটো কিমান হ'ব 10 16 পা 1 গলে 15 হ'ব কিন্তু 15 লগত 1 গুণ কৰিলে 15 হ'ব 15/2 কিন্তু প্লাস এ মাইনাসে -15/2 পাই গলা ঠিক আছে এতিয়া এটো 8 হল তোমালোকৰ লসাগু যদি লোৱা এই 2 টো কাৰ লগত পূৰণ হ'ব 2 লগত 10 দুগুণ 20 20 পা 15 মাইনাস কৰিলে 5/2 হ'ব ঠিক আছে তাৰ পিছত 2 লগত আকৌ 4 ৰ কটাকটি যাব 5 4 গুণ 20 ছাত্ৰ-ছাত্ৰীসকল তোমালোকে এতিয়া আনসাৰ দুটা পালা তাৰ মানে 16টা পদৰ যোগফল 76 আৰু 16টা পদৰ যোগফল আমি কিমান পালো 20 কিয় দুটা পালো প্ৰতিটো ক্ষেত্ৰতে তোমালোকে দেখা পাইছা যে মানে প্ৰথম পদ আৰু সাধাৰণ অন্তৰ পৃথক পৃথক হোৱাৰ কাৰণে এইটো সমস্যা হৈছে আৰু সেই কাৰণে আমি দুটা সাম বা দুটা যোগফল পাইছো আৰু শেষত তোমালোকে আনসাৰ দুটা লিখি দিবা নিৰ্ণয় যোগফল 76 নাইবা 20 ঠিক আছে এতিয়া আমি তেনে 3 নম্বৰ প্ৰশ্নটোলৈ আগবাঢ়িছো ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া 3 নম্বৰ প্ৰশ্নটো হাতত লৈছো আৰু 3 নম্বৰ প্ৰশ্ন তোমালোকে দেখা পাইছা যে লগত চিত্ৰ এটাও আঁকি থোৱা আছে এডাল জখলাৰ খলাবিলাক এইবিলাক তোমালোকৰ খলা হয় খলাবিলাকক আমাৰ কি বুলি কয় ইংৰাজী ৰাংছ বুলি কয় RUNG ৰাংছ 25 সেন্টিমিটাৰ আঁতৰে আছে এইডাল খলাৰ পিছত এইডাল খলা আছে ইয়াৰ পৰা ইয়ালে তোমালোকৰ কিমান হ'ব 25 সেন্টিমিটাৰ আকৌ পৰা ইয়ালে কিমান হ'ব 25 সেন্টিমিটাৰ তেনেকৈ গৈ একদম লাষ্টৰডাল কিমান হ'ব 25 ঠিক আছে একেবাৰে তলত থকা খলিডালৰ দিশ 45 গতিকে এই যেডাল তলত আছে এডালৰ তোমালোকৰ দিশটো খলিডাল হয় না ৰাংছডালৰ দিশটো কিমান হ'ব 45 আৰু পিছৰবিলাক খলিবিলাক দিশ সুষমভাৱে কমি গৈ আছে তাৰমানে 45 ৰ পিছত যিডাল খলা আছে অলপ ছুটি হ'ব তাতকে এডাল ছুটি হ'ব গৈ একেবাৰে যিডাল শেষত তুমি দেখা পাইছা 25 হ'ব তাৰমানে সুষমভাৱে কমিছে কোবাত বেছিকে কোবাত কম এনেকুৱা নহয় সেইকাৰণে জখলাটো তোমালোকে দেখা পাইছা কমে এই ফালৰ পৰা ডাঙৰ হৈ ওপৰলে এনেকে নেৰো হৈ গৈছে ঠেক হৈ গৈছে তাৰ কাৰণটো হ'ল এই খলাবিলাকৰ মানে দৈৰ্ঘ্যবোৰ কমি যোৱাৰ কাৰণে এটো হৈছে আৰু লাষ্টৰ যেটো এটো কমে পাইছা 25 সেন্টিমিটাৰ যদি একেবাৰে ওপৰ খলিডালৰ পৰা একেবাৰে তলৰ খলিডালৰ দূৰত্ব 2.5 মিটাৰ এটা কৈছে এই খলিডালৰ পৰা একেবাৰে এই লাষ্টৰ এই খলিডালৰ এই গুটেই ডিসটেন্সটো 2.5 মিটাৰ মানে ক'বলৈ গ'লে 2.5 মিটাৰ কিন্তু খলাবিলাকৰ এডালৰ পৰা আনডালৰ মাজৰ যেটো গ্যাপ সেই গ্যাপটো কিন্তু 25 সেন্টিমিটাৰ বুলি কৈছে এইডাল খলা পৰা এডাল হল 25 আকৌ এইডালৰ পৰা নেক্সট ডাললৈ কিমান হ'ব 25 এ হ'ব আকৌ নেক্সট ডালতো 25 এ হ'ব না 25 ডিফাৰেন্সত গৈ পেলাই একেবাৰে শেষৰ ডাল কিমান হৈছেগে 25 এটা ছাত্ৰ-ছাত্ৰীসকল তেনে হলে আমি এটা কি কৰিম প্ৰশ্নটো কৈছে খলিবিলাকৰ বাবে লগা কাঠৰ মুঠ দৈৰ্ঘ্য বিৱৰণ এই খলিবিলাক যেহেতু কাঠেৰে বনাইছে ইয়া যিমান বিলাক খলি আছে এই খলিবিলাকৰ মুঠ দৈৰ্ঘ্য বিচাৰিছে মানে এইডাল ধৰা 45 ইয়া পিছৰডালৰ আমি জোখ উলিয়াই ল'ব লাগিব তাৰ পিছৰডালৰ জোখ উলিয়াই ল'ব লৈ পেলাই গুটেই খলিখিনি একেবাৰে 25 সেন্টিমিটাৰ যিডাল লাষ্ট আছে তালৈকে গুটেই খলিখিনিৰ লেংথ বিলাক মানে দৈৰ্ঘ্য বিলাক যোগ কৰিলে কিমান হ'ব হেতুকে আমাক সুধিছে এতিয়া আমি কেনেকৈ আৰম্ভ কৰিম সেই কথাটো প্ৰথমতে ধুনিয়াকৈ চাই লোৱা দেই মই ইংৰাজীটো কথাটো কৈ দিছো বাৰু ইয়াতে কৈছে
এই লেডাৰ এডাল লেডাৰ হয় মানে জখলা হেজ 25 সেন্টিমিটাৰ এপাৰ্ট গতিকে লেডাৰবিলাকৰ ৰাংছবিলাক মানে এইবিলাকক ৰাংছ বুলি কয় দিজ আৰ ৰাংছ কিন্তু সিহঁতৰ ডিফাৰেঞ্চটো কিমান হ'ব 25 সেন্টিমিটাৰ এপাৰ্ট মানে ইডালৰ পৰা সিডাললৈ 25 সেন্টিমিটাৰ ডিফাৰেঞ্চ আছে ৰাংছ ডিক্ৰিজ ইউনিফৰ্মলি গতিকে তোমালোকৰ ৰাংছবিলাক সৰু হৈ গৈ আছে মানে হা লেংথ uniformly length from 25 cm at the bottom একেবাৰে তলৰডালৰ 45 cm 25 cm at the top টপটো একেবাৰে 25 cm আছে if the top and bottom এটা টপ আৰু বটমৰ মাজৰ যেটো ডিফাৰেন্স আছে 2.5 মিটাৰ বুলি এপাৰ্ট বুলি কৈছে হা ইমান আতৰত আছে what is the length of the wood required for the rungs rangsৰ কাৰণে মানে এইবিলাকৰ কাৰণে কিমান আমাৰ কাঠৰ দৈৰ্ঘ্য লাগিব কিমান দীঘল কাঠ আনি কাটি পেলালে টুকুৰা টুকুৰকে এনেকে এই ৰাংছডাল বনিব বা জখলাডালৰ খলিবিলাক বনিব ঠিক আছে মোটামুটি কথাখিনি ইমানেই এটা আমি বস্তুটো কেনেকৈ আৰম্ভ কৰিম এটা তোমালোকে প্ৰথম চোৱা খলিবিলাক যেহেতু কমি কমি গৈ আছে দিশবিলাক আমি হেতু আমাৰ কাৰণে ডি হ'ব কমন ডিফাৰেন্স যেটো বুলি কৈছো হেতু ডি টো বুলি তোমালোকে ভাবিব লাগিব এটা প্ৰথম পদ তুমি পাই থৈছা শেষ পদও পাই থৈছা এটা মাজৰ ডিফাৰেন্সটো কিমানকে কমিছে সেই কথাটো আমি জানিব লাগিব আমি হেতু ডি বুলি ধৰি লম ধৰা হল শব্দটো এতিয়া আমি আৰম্ভ কৰো ধৰা হল খলিবোৰৰ সুষম মানে সব সমানে আৰু সুষমভাৱে কমি যোৱা আমি দিশবিলাক কিমান ধৰিম সবৰে ডি সেন্টিমিটাৰকে ধৰা কমি গৈছে তেনে হলে তুমি চাবা তোমালোকৰ যেটো ৰাশিবিলাক হ'ব প্ৰথমটো তোমালোকৰ 45 আছে ন নেক্সট টু 45 পৰা অলপ কমি যাব কিমান কমি যাব ডি কমি যাব কাৰণ কৈছে নহয় সুষমভাৱে কমি গৈছে এইডালৰ পৰা কমি গলে এইডাল অকমান আকত ছুটি হৈ গৈছে ন ডি কমি যাব নেক্সট টু আকৌ ডি কমিব তাৰ মানে কি হ'ব 2d তাৰ পিছত আকৌ 45 - 3d এনেকে গৈ শেষত আমি কে নম্বৰ আছে কি এটো আমি নাজানো আৰু 25 নম্বৰ সেন্টিমিটাৰ মানে খলাডাল আমি পাই যামগে গতিকে ডেফিনেটলি সবৰ পৰা কি কমিছে একটা সংখ্যাকেই কমিছে d কে কমিছে গতিকে এটো আৰু এটোৰ মাজৰ ডিফাৰেন্স দি এটো আৰু এটোৰ মাজৰ ডিফাৰেন্স দি গতিকে দিস ইজ ডেফিনেটলি এটা এপি হয় এতিয়া আমি প্ৰথমতে কি কাম কৰিম এতিয়া খলি কেডাল আছে হেতু উলিয়াই লওঁ খলি কেডাল এনেকুৱা খলি কেডাল আছে ঠিক আছে গতিকে মুঠ খলিৰ সংখ্যা total number of rungs এটো কি কৰিম তোমালোকে এটা কাম কৰিব লাগিব চোৱা ইয়াৰ পৰা ইয়ালে এটো 2.5 মিটাৰ মানে কিমান 250 সেন্টিমিটাৰ বুলি আমি ক'ব পাৰো ঠিক আছে তাৰ মানে 100 সেন্টিমিটাৰ 1 মিটাৰ হৈ গতে 2 মিটাৰ কিমান হ'ব 200 সেন্টিমিটাৰ তাৰ পিছত আকৌ 1/2 মিটাৰ 50 সেন্টিমিটাৰ 250 সেন্টিমিটাৰ গতিকে আমি সেই 250ক আমি কিহে হন কৰিম কাৰণ ইডালৰ পৰা সিডালৰ গ্যাপটো সদায় সমান ইডালৰ পৰা ইডাল 25 কৈছে 25 ৰে ডিভাইড কৰিম আৰু এক এটা প্লাস কৰিম একটো কিয় প্লাস কৰিম মই হেতু তোমালোকক বুজাই দিছো 25 ঘন কৰিলে এবাৰ যাব তাৰ মানে 10 পাম আৰু 1 যোগ কৰিলে আলটিমেটলি আমাৰ 11 ডাল খলি আছে কেইডাল খলি আছে 11 ডাল আৰু সেইটো কথাটো মই তোমালোকক এটা কেনেকৈ বুজাম তোমালোকে চাই লবা এটা সৰু সিম্পল কথা তোমালোকে ভালকৈ মন দিলে বুজি পাবা এইডাল ধৰি লোৱা 100 সেন্টিমিটাৰৰ এডাল যেনিবা তোমালোকৰ কিবা ডাল কাঠ বা মাৰি এনেকুৱা তুমি ভাবি লোৱা তো 100 সেন্টিমিটাৰ আছে ইয়াক আমি 4 ভাগ কৰি দিও ন 4 ভাগ কৰিলে এটো কিমান হ'ব 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ 25 সেন্টিমিটাৰ গতিকে 25 হলে আমাৰ কিমান হ'ব 100 সেন্টিমিটাৰ তোমালোকৰ হৈ যাব এতিয়া চোৱা আমাৰ ইয়াত খলি কেডাল হ'ল বাৰ এনে তোমালোকৰ মাজত গ্যাপটো 1 2 3 4 চাৰিটা হৈছে কিন্তু খলি কিমান হ'ল এডাল দুডাল কান আৰম্ভণি পৰা ধৰিব লাগিব নহয় ইয়াতো তোমালোকৰ খলিডাল থাকিব 1 2 3 4 5 তাৰ মানে এনে ঘৰ যদি এনেকে চাৰিটা হয় তাৰ মানে তাতকে এক বেছি ধৰিব লাগিব গতিকে আমি 25 ৰে হন কৰাৰ পিছত এক এটা কিয় যোগ দিছো বুজি পাইছানে সেইকাৰণে আমাৰ 11 ডাল খলি লাগিব তে তুমি এই কথাটো পৰা কনসেপ্টটো ল'ব লাগিব যে এটো 100 সেন্টিমিটাৰ এডাল যেনিবা আমাৰ জখলা বুলিয়ে ভাবিছো
আৰু জখলাডালক আমি কি কৰি পেলালোঁ 4 ভাগ কৰি পেলালোঁ আৰু 4 ভাগ কৰিলে 25 সেন্টিমিটাৰকৈ পৰিব কিন্তু যেটো খলিবিলাকৰ এইটা কোনৰ পৰা ইয়ালে ইয়াৰ পৰা ইয়ালে এনেকৈ কোনতে দেখা খলি 5ডাল দেখা গল গতিকে আমি ইয়াক 4ৰে ভাগ কৰাৰ পিছত আকৌ এক এটাল যোগ দিলেহে আমি মুঠ খলিৰ সংখ্যাটো পাই যাম ঠিক আছে গতিকে খলিৰ সংখ্যা কিমান হল 11 হল তেনলে খলিৰ সংখ্যা যদি 11 হল এটো তোমালোকৰ কাৰণে কি হ'ব এটো a1 এটো কি হ'ব a2 এটো কি a3 এটো a4 ডট 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 গৈ এটো তোমালোকৰ কাৰণে কি হ'ব a11 হ'ব কাৰণ মুঠ খলিৰ সংখ্যা 11 আৰু 11 নম্বৰডাল 25 সেন্টিমিটাৰ 11 নম্বৰডাল কিমান হ'ব 25 সেন্টিমিটাৰ গতিকে তোমালোকে গম পাইছা এইডাল 11 নম্বৰ খলি হয় ঠিক আছে এতিয়া তেনেহলে আমি কি কৰিব লাগিব আমি কি পাইছো এতিয়া চোৱা প্ৰশ্ন মতে 11 নম্বৰ যিডাল খলি তাৰমানে a11 এডাল কিমান হ'ব আমাৰ 25 সেন্টিমিটাৰ হ'ব তে 25 সেন্টিমিটাৰ হলে a11 টো আমি কেনেকৈ লিখো a + 10d তোমালোকৰ হেতু মনত আছে চাগে যে 11 তম পদটো a + 10d বুলি ধৰে এতিয়া a টো পায়ে গলা a টো তোমালোকৰ কি আছে a টো তোমালোকৰ 45 10d = 25 ঠিক এইকনলৈকে ঠিক আছে না that 10d = 25 - 45 10d = এটো -20 তোমালোকৰ আহিব আৰু d মান আমি পাই যাম 10ৰে যদি আমি 20 ঘন কৰি দিও দুবাৰ যাব গতিকে d ৰ ভ্যালু -2 তাৰ মানে কি বুজিলা বাৰু এতিয়া তোমালোকে চোৱা এডাল 45 নেক্সট ডালৰ পৰা যদি তুমি তোমালোকৰ নেক্সট ডাল কি দিছে এটো 45 - d হ'ব হয়নে d হ'ব তাৰমানে 2 কমি যাব ইয়াৰ পৰা যদি 2 কমি যায় এটো 43 হ'ব এডাল হ'ব 45 - 2d এনেকৈ কমি কমি গৈ লাষ্টৰ ডাল কিমান হ'বগে 25 হ'ব সেই কথাটোকে তোমালোকক ইন্ডিকেট কৰিছে d মানটোৱে এতিয়া আমাৰ কি ওলাব লাগে এই টোটাল যিবিলাক ৰাংছ আছে মানে খলি বিলাকৰ আমাৰটো 11 ডাল খলি লগ লাগিলে টোটাল লেংথটো মুঠ দিশটো কিমান হ'ব সেইটোকে উলিয়াই দিব লাগে এতিয়া মই লিখিম তোমালোকে চোৱা কি কি অলৰেডি ডাটা তোমালোকে পাইছা a পালা a মানে কি পালা প্ৰথমতে সংখ্যাটো কি আছে 45 আছে তোমালোকে গম পাইছা আমি যদিওটো a1 a2 এনেকৈ লিখিছো a1 সদায় a হয় a1 ক a বুলিয়ে বুজায় তাৰ পিছত নেক্সট d মান তোমালোকে ইয়া ইতিমধ্যে উলিয়াই ললা -2 আৰু খলিৰ সংখ্যা তোমালোকে পাই গলা 11 আৰু 11 নম্বৰ খলিডালেই হল তোমালোকৰ 25 সেন্টিমিটাৰ খলি 11 নম্বৰ খলিডাল তোমালোকৰ 25 হয় আমি এটা যোগফলৰ দুটা ফৰ্মুলা আছে আমি ছুটিটোকে লগাই দিছো যেটো নেকি লগালে আমাৰ টোটাল কাঠৰ দিশটো আমি পাই যাম n/2 a + an এটোকে লগাই দিলে তো ছুটি হ'ব ইটো লগালেও তোমালোকৰ আনসাৰ পাবা s11 11 ডাল খলিৰ মুঠ যোগফল তাৰমানে আমি এইবোৰ যোগ কৰিব লাগে এইবোৰ যোগ কৰিলে সেই যোগটোকে যেনিবা আমি ইয়াত লিখিছো বুজি পাইছা না সূত্ৰৰ দ্বাৰা গতিকে ইয়াতে আমি 11 দিব লাগিব ন 11 দিব লাগিব n টো আমি লিখিব নালাগে n টো অলৰেডি লিখিলো তো 11/2 a মানে 45 তোমালোকে লিখিয়ে থৈছা an মানে কি an মানে হল 11 নম্বৰ খলিডাল তোমালোকৰ কিমান হ'ব 25 বুলি তোমালোকে লিখিব লাগিব 25 এটা 25 হৈ গল 11/2 45 50 60 70 হল নহয়নে বাৰু 45 ৰ লগত 25 যোগ কৰিলে কি হ'ব তোমালোকৰ 70 হৈ যাব সৰি মুখে ঠিকে কৈ আছো কিন্তু লিখোতে বেলেগ লিখিছো ন 70 আৰু 2 ৰে যদি আমি এটো কাটি দিও কেইবাৰ যাব 35 বাৰ মই একচুয়ালি কটাটোহে লিখিছিলো এটা 35 আৰু যদি 11 পূৰণ কৰো আৰু সেইটোৱে আমাৰ শেষত উত্তৰ হ'বগৈ ন 35 * 11 এটো 5 35 5 3 5 8 385 গটিকে 385 আমাৰ যেহেতু সেন্টিমিটাৰ আছে গটিকে আনসাৰটো হ'ব গটিকে 11 ডাল খলিৰ মুঠ দৈৰ্ঘ্য তোমালোকৰ কিমান হ'ব 385 সেন্টিমিটাৰ এটা ছাত্ৰ-ছাত্ৰীসকল তোমালোকৰ আনসাৰটো উলিয়াই দিলো আৰু নিশ্চয় প্ৰশ্নটো তোমালোকে বুজি পাইছা আৰু ইয়াতে যেনিবা তোমালোকৰ এটা কাম কৰি দিয়া নাই কিন্তু তোমালোকে বুজি পাইছা 2.5 মিটাৰ = এটো কিমান হ'ব 2 to the 4 5/2 আৰু মিটাৰ ঠাইত কিমান হ'ব 100 সেন্টিমিটাৰ তে এটো লগত এটো যদি কেনসেল কৰি দিও আমি
টোটেল 250 সেন্টিমিটাৰ পাম যিটো নেকি মই তোমালোকৰ ইয়াতে লিখি দিছো ঠিক আছে এটা হলিবোৰ সুষমভাৱে কমি কমি গৈ থাকিব কমি যোৱা দিশটো আমি ডি বুলি ধৰিলে এটোৰ পৰা আকৌ ডি হ'ব আকৌ এনেকৈ কমি কমি লাষ্টত 25 পালো গতিকে তাৰ পিছত হলিৰ সংখ্যাটো উলিয়াই ললো নাম্বাৰ অফ ৰাংছ হয় না আৰু 11 ডাল পালো আৰু 11 নম্বৰ হলিডালে হ'ল তোমালোকৰ 25 গতিকে প্ৰশ্নটো অকমান গতানুগতিক আমি যিবিলাক বুকত পাই আছো তাতকে অকমান বেলেগ বা যি হোক তোমালোকক যেটো প্ৰশ্নটো সলিউশনটো বা সমাধান দিলো প্ৰশ্নটো প্ৰেক্টিস কৰিবা বিভিন্ন সময়ত তোমালোকৰ নলেজবোৰ গট খাই তোমালোকৰ নলেজ বৃদ্ধি হ'ব গতিকে আমি নেক্সট প্ৰশ্ন লৈ আগবাঢ়িছো ছাত্ৰ-ছাত্ৰীসকল আমি এতিয়া 4 নম্বৰ প্ৰশ্নটো লৈছো আৰু এই 4 নম্বৰ প্ৰশ্নটো তোমালোকক কেনেকৈ দিয়া আছে চোৱাচোন এটা শাৰীত থকা ঘৰবিলাকৰ মানে ঘৰ বনাই থোৱা আছে ঘৰবিলাক কিন্তু একদম লাইন হৈ আছে নহয়নে বাৰু ঘৰবিলাকৰ নাম্বাৰিং কৰা আছে 1 পৰা 49 লৈকে ক্ৰমিকভাৱে এটা নম্বৰ দিয়া হ'ল বলে এটো 1 নম্বৰ ঘৰ এটো 2 নম্বৰ ঘৰ একদম সিৰিয়ালি আছে দেখুৱা যে x ৰ এনেকুৱা এটা মান আছে যাতে x নম্বৰ দিয়া ঘৰটোৰ পূৰ্বৱৰ্তী আৰু ঘৰটোৰ নম্বৰবিলাকৰ যোগফল আৰু তাৰ পৰৱৰ্তী ঘৰবিলাকৰ নম্বৰ দিয়া বিলাকৰ যোগফলৰ সমান হয় x ৰ মান নিৰ্ণয় কৰা তাৰমানে প্ৰশ্নটো তোমালোকে কি বুজিলা বাৰু তাৰ কাৰণে মই অকমান তোমালোকক এক্সপ্লেইন কৰি দিছো তোমালোকে সেই প্ৰশ্নটো চাই লোৱা আৰু লগতে মই ইংৰাজীটো পঢ়িছো the houses of a row মানে আমাৰ শাৰীকে ঘৰবোৰ বনোৱা হৈছে are numbered মানে সেইবিলাকক নম্বৰ দিয়া হৈছে consecutively from 1 to 49 একৰ পৰা 49 লৈকে so that there is a value of x such that the sum of the numbers of the houses preceding the house numbered x is equal to the sum of the numbers of the house following it find this value of x আৰু লগতে তোমালোকে এটা হিন্সও দি থোৱা আছে হিন্সত কৈছে যে sx - 1 equal to s49 minus sx এতিয়া তোমালোকে হিন্সটো দি থলে নহব হিন্সটো বুজিবলৈ যত্ন কৰিব লাগিব তাৰ কাৰণে মই তোমালোকক বস্তুটো অকমান দেখাই দিছো চোৱা ধৰি লোৱা আমি এনে তোমালোকক কৈছো যে মানুহ ইয়াতে ঘৰ বনাই থৈছে 1 2 4 5 এনেকে একদম লাইনত দি থৈছে আৰু একদম লাষ্টত গৈ 49 হৈছে ঠিক আছে মাজত কমা ইউজ কৰিছো প্ৰতিটো বেলেগ বেলেগ ঘৰ আৰু এই কোণতে এটা ঘৰ আছে সেই ঘৰটোৰ নম্বৰটো উলিয়াই দিব লাগে সেই ঘৰটোৰ নম্বৰটো হ'ল সাপোজ x এতিয়া কৈছে এই x ঘৰটোৰ আগৰ ঘৰটো এই কোণতো এটা ঘৰ আছে x ৰ আগত চোৱা ঘৰবিলাকৰ মাজৰ ডিফাৰেন্স কিন্তু 1 1 আছে ন 1 1 আছে এটো ঘৰটো যদি x হয় ইয়া আগৰ ঘৰটো কিমান হ'ব যেনেকৈ 5 হওঁতে এটো 4 হ'ল কেনেকৈ হ'ল 5 ৰ পৰা 1 মাইনাস কৰিছো তে ইয়া আগৰ ঘৰটো হ'ব x - 1 গতিকে এই ঘৰটো গতিকে এই ঘৰখিনিৰ যোগফল তোমাক বিচাৰিছে তাৰ পিছত আকৌ এই x ঘৰটোৰ পৰা ইয়া পিছৰ ঘৰটো কি হ'ব যেনেকৈ 3 পিছত 4 হ'ল ইয়া পিছৰ ঘৰটো হ'ব x + 1 ঠিক আছে এই কোণবা আৰু ইয়াৰ পিছত যিবোৰ ঘৰ আছে আপ টু 49 লৈকে এই দুয়োখিনিৰ তোমাৰ কি বুলি কৈছে যোগফল বুলি কৈছে নহয়নে বাৰু পূৰ্বৱৰ্তী মানে x ৰ আগৰ যিবিলাক ঘৰ সেইখিনি ঘৰৰ কথা কৈছে আৰু x ৰ পৰৱৰ্তী মানে ইয়াৰ পিছৰখিনি কথা কৈছে যোগফল তাৰ পৰৱৰ্তী ঘৰবিলাকৰ নম্বৰৰ যোগফলৰ লগত সমান এইখিনি প্লাস ঘৰৰ নম্বৰবিলাকৰ যোগফল আৰু এই x ৰ পৰা পিছৰ ঘৰবিলাকৰ যোগফল সমান বুলি কৈছে আমি এটা কেনেকুৱা ধৰণৰ লজিক লগাই পেলাই অংকটো কৰিম চোৱা এটো সিম্পল একো চিন্তা কৰিবলগীয়া একো নাই তুমি এটা কাম কৰিবা প্ৰথম যেটা আমি ৰুল উলিয়াও আমি 1 ৰ পৰা সদায় চোৱা 1 ৰ পৰা আমি x - 1 লৈকে যোগ কৰিলো হাতো আমি কি বুলি দিম sx - 1 বুলি দিম যেনেকৈ 1 ৰ পৰা যদি আমি 5 লৈ যোগ কৰোঁ আমি s5 বুলি কওঁ হয়নে বাৰু গতিকে sx - 1 এই ঘৰখিনি যোগ এতিয়া এটোটো আমি মান নাজানো এটো ঘৰ যেন প্ৰথম ঘৰটো 1 বুলি গম পালো হয়নে 1 ৰ পৰা x - 1 লৈকে আমি জুখিলো এতিয়া এই কোণৰ ঘৰটো আমি নজনা কাৰণে আমি কি কৰিম ইয়াৰ পৰা একদম ইয়ালৈকে জুখি পেলাম কি হ'ব s49 49 ঘৰৰ যোগ 49 ঘৰৰ সামটো আমি উলিয়াই পেলাম ঘৰগিটা যোগফল তাৰ পৰা আমি কি কৰি দিম এই কোণৰ পৰা এই কোণ মাইনাস কৰি দিম এই গুটেইটোৰ পৰা যদি এই কোণ মাইনাস কৰি দিম এই কোণৰ যোগফলটো তোমাৰ পাই যাবা গতিকে s x + 1 নিশ্চয় বুজি পাইছা ঠিক এই ফৰ্মুলাটো x লাগিব সৰি x + 1 নহয় x লৈকে কাৰণ এই কোণৰ পৰা আমি যোগফলটোহে উলিয়াম ইয়াৰ পৰা ইয়ালে এটো যোগফল ইয়াৰ আগৰ যোগফল
হয় নহয় গতিকে আমি যদি দুইটা সমানেই হ'বলৈ হয় আমি তেনে সেইটো কেনেকৈ উলিয়াম সেই সমানটো উলিওৱা নিয়মটো হ'ল আমি 1 পৰা x - 1 লৈকে জুখি ল'লোঁ আৰু সেইটো সমান কৰিবৰ কাৰণে আমি 1 পৰা 49 লৈকে জুখি পেলাই 1 পৰা x লৈ জুখি দিলে গতিকে ইয়াৰ পৰা এইকণ কাট খাই যাব এইকণ পাই যাম গতিকে সমান হৈ যাবনে নিশ্চয় যাব ছাত্ৰ ছাত্ৰীসকল এতিয়া তোমালোকে প্ৰশ্নটো চোৱা অকণমান ক্ৰিটিকেল লগাই দিবই আৰু গতিকে এনেকুৱা থাকিবই গতিকে জাষ্ট মই এনেই তোমালোকক ঘৰবোৰ নাম্বাৰিং কৰি 1 2 3 4 এনেকৈ ডট 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 তাৰপিছত এইকণত x - 1 তাৰপিছত এইকণত x দিলোঁ তাৰপিছত এইকণত হ'ব x + 1 ডট 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 49 তাৰমানে আমি কি কৰিম এই ঘৰবিলাকৰ যিটো যোগফল নহয়নে বাৰু আৰু এই ঘৰবিলাকৰ যোগফল আমি সমান বুলি ক'ব পাৰোঁ মানে এই xৰ এইটো হ'ল আমাৰ সীমা এটা লিখা হৈছে কথাটো আৰু নহয়নে বাৰু xৰ পূৰ্বৱৰ্তী ঘৰবিলাকৰ যোগফল xৰ পৰৱৰ্তী ঘৰবিলাকৰ যোগফল গতিকে আমি এইটোকে আমি কণ্ডিশ্যনেলি আমি এতিয়া আৰম্ভ কৰিম ঠিক আছে তোমালোকে এতিয়া বস্তুটো চোৱাচোন কেনেকৈ কৰিম তোমালোকে ধুনীয়াকৈ মন কৰি গৈ থাকিবা প্ৰশ্নমতে আমাৰ এনেকুৱা হ'ব x - 1 ইকুৱেল টু s49 তাৰমানে 1 পৰা 49 লৈকে আমি কি কৰিলোঁ ঘৰবিলাকৰ যোগফল উলিয়ালোঁ উলিয়াই পেলাই মাইনাছ কৰিম 1 পৰা x হয় না 1 পৰা x 1 পৰা এইকণৰ পৰা 1 কৰিলে এইকণ পাই গ'লোঁ গতিকে এই পিছফালৰ এইটোৱে কি বুজাইছে এইডোখৰ এইটোৱে কি বুজাইছে এইকণৰ পৰা এইকণলৈ বুজাইছে আৰু এইকণৰ পৰা এইকণলৈ x - 1 হৈছে গতিকে আমি কেইটা বস্তু উলিয়াব লাগিব এতিয়া তিনিটা বস্তু উলিয়াই পেলাই আমি সমীকৰণ গঠন কৰি পেলাই অংকটো সলভ কৰিব লাগিব কথাটো মোটামুটিভাৱে সিমানেই এতিয়া তুমি চোৱা আমি আগবাঢ়িছোঁ আৰু কৰিবলৈ প্ৰথমতে আমি কি লিখিম 1 পৰা এইটো কি হ'ব এতিয়া 1 2 3 ডট 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 কমা x - 1 সেইকণলৈকে আমি কৰিম ইয়াতে a ভেলু কিমান হ'ব এইটো 1 আৰু d ভেলু তোমালোকৰ কিমান হ'ব 2 - 1 1 হ'ব আৰু n ৰ ভেলু x - 1 এইটো x - লাষ্ট ভেলু নহয়নে বাৰু লাষ্ট n - 1 1 পৰা x - 1 হ'লে x - 1 টা হ'ব এতিয়া আমি SN ফৰ্মুলাটো যদি ইউজ কৰোঁ মানে যোগফলৰ কাৰণ 1 পৰা আমি x - 1 লৈকে যোগ কৰিব লাগিব গতিকে SN ফৰ্মুলাটো আমি লিখি ল'ম কি লিখিম তোমালোকে গম পাইছা যে n/2 twice n - 1 ইনটু d ব্ৰেকেট আমাৰ ক্লোজ কৰি দিলোঁ এতিয়া ব্ৰেকেট ক্লোজ কৰি দিয়াৰ পিছত s x - 1 n ৰ মান এইটো x - 1/2 হ'ব 2 ইনটু কি হ'ব 1 প্লাছ n ৰ মান কিমান হ'ব x - 1 আকৌ 1 টা আছে আৰু d মান তোমালোকে কি পালা জাষ্ট 1 পাইছা গতিকে ব্ৰেকেট ক্লোজ এতিয়া x - 1 তলতে 2 থাকিলে ওপৰত 2 1 * 2 2 গুণে তোমালোকৰ 2 হ'ব আৰু এইটো 1টো পূৰণ কৰিতো একো লাভ নাই একো নোপোৱা গতিকে এইটো x - 2 হ'বগৈ 2টো তোমালোকৰ কেনচেল হৈ গ'ল আৰু 2টো যেতিয়া কেনচেল হৈ গ'লগৈ এতিয়া আমাৰ কি থাকিলেগৈ বাৰু ইয়াত x এটা থাকিলে গতিকে আমাৰ xটো x - 1ৰ লগত পূৰণ হ'ব বন্ধনীৰ ভিতৰতৰ লগত বন্ধনীৰ বাহিৰতো পূৰণ হ'ব গতিকে এইটো এটা পালোগৈ s x - 1 মান হ'ল এইটো ঠিক আছে এতিয়া তুমি আকৌ 1 পৰা ক'লৈকে উলিয়াম 1 2 3 3 4 ডট 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 49 লৈকে উলিয়াম একদম ইয়াৰ পৰা ইয়ালৈ জুখি পেলাই এইকণৰ পৰা এইকণ মাইনাছ কৰি দিলে ইয়াৰ লগত সমান হৈ যাব তো এইটোতো সহজ প্ৰশ্ন ইয়াতে তোমালোকে a পালা 1 dও 1 পাবা এইটো পৰা এইটো মাইনাছ কৰিলে আৰু ইয়াতে an বুলি কওঁতে মানে 49 নম্বৰৰ পদটো হয় নহয় 49 নম্বৰৰ পদটো তোমালোকৰ কি হ'ব an তোমালোকৰ 49 হয় না nতম পদটো 49 এতিয়া যোগফলৰ ফৰ্মুলাটো আমি সহজে অলপ ছুটিটো আমি লগাই দিম আৰু sn মানে কিমান হ'ব n/2 a + an এইটো আমাৰ যোগফলৰ মানে এইটো ফৰ্মুলাৰ বদলি আমি এইটো লিখিব পাৰোঁ যদিহে আমাৰ একেবাৰে শেষৰ পদটো আমি পাই যাওঁ নহয়নে বাৰু গতিকে আমি ইয়াতে এতিয়া লিখিম s of 49 49টা তোমালোকৰ যোগফল হ'ব 49/2 লিখিলোঁ a মানে তোমালোকে গমেই পালা 1 আৰু
49 নম্বৰটো কিমান হ'ব an টো তোমালোকৰ 49 মানে লাষ্ট টাৰ্ম আৰু তাৰ পিছত এটো 49/2 into 50 দুইৰে কটাকটি কৰিবা 25 পাবা আৰু 49 ৰ লগত যদি 25 পূৰণ কৰা আটো মই ক্যালকুলেটৰে কৰি চাইছো বাৰু ৰবা 1 মিনিট তোমালোক লাব 1225 গতিকে এটা পাই গলা এটা আৰু এতিয়া আমাৰ sx আছে ন এটো sx আছে এতিয়া আকৌ 1 2 3 4 ডট 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 আমি কোলৈকে উলিয়াম x লৈকে উলিয়াম ইয়াতো তোমালোকৰ কি হ'ব a মান 1 থাকিব d মানো তোমালোকৰ 1 এ থাকিব আৰু an তা মানে n তম পদ তোমালোকৰ কাৰণে কি হ'ব x হ'ব n ইকুৱেল টু তোমাৰ কাৰণে x হ'ব তা ফৰ্মুলাটো আমি আকৌ ছুটিকেই পাতিব পাৰিম sn ইকুৱেল টু n/2 a plus an ঠিক আছে তে sx হ'ব হয় না গতিকে x/2 আহিব তোমালোকে দেখা পাইছা না বাৰু yes তাৰ পিছত a মানে হ'ল তোমালোকৰ 1 ঠিক আছে তাৰ পিছত an মানে একদম অন্তিম পদটো তোমালোকৰ কি আছিল x আছিল ঠিক আছে গতিকে এটো কি হ'বগে বাৰু x plus 1 বুলি লিখিছো 1 plus x বুলি লিখা নাই আৰু তলত কি পালো 2 পালো এটো আমাৰ sx তে ছাত্ৰ ছাত্ৰী সকল তে এই গুটে বস্তুখিনি আমি এঠাইত বুহাবগে লাগিব যেটো নেকি আমাৰ তো 1 নম্বৰ সমীকৰণ বুলিয়ে কৈছো আৰু এই তাত সমীকৰণত বুহাই এই তথ্যখিনি এটোৰ মান x - 1 ৰ মান s49 ৰ মান আকৌ sx ৰ মানে গুটেখিনি ইয়াত আমি বুহাই দিলে আনসাৰটো কৰিব লাগিব মানে কিছু কৰিব লাগিব গটিকে 1 ৰ পৰা পাও 1 ৰ পৰা পাও বুলি আমি লিখি লওঁ এই 1 ৰ পৰা আমি পাও 1 সমীকৰণটো নো আমাৰ কি আছিল আমি গমে পাইছো sx - 1 হেতুৰ মানটো তোমালোকে এটো লিখিয়ে থৈছো গটিকে লিখিম x into x minus 1/2 হল ঠিক আছে তাৰ পিছত আমি কি দিম ইকুৱেল দিম s49 ত তোমালোকে কিমান পালা 1225 পালা 1225 আৰু বাকি sx ৰ মান তোমালোকে পালা x plus 1/2 এইখিনি কৰিলে তোমালোকৰ ৰিকোয়াৰ্ড ৰিজাল্টটো তোমালোকৰ আহি যাব ঠিক আছে এতিয়া আমি বন্ধনীটো ওপেন কৰো 2x² - x হ'ব যেহেতু x টো দুইটাৰ লগতে পূৰণ হ'ব 1225 মাইনাস এটো হ'ব তলত 2 তো ব্ৰেকেট খুলিলে তোমালোকৰ কি হ'ব x² plus x হ'ব ঠিক আছে এতিয়া এই পদটো তুমি এই ফালে লৈ গুছি আহা x² minus x/2 এটো মাইনাসত আছে নহয় এটো প্লাস হৈ যাব x² plus x/2 আৰু ইতিমধ্যে এপিনে 1225 টো আমাৰ আছে হয় না নহয় এতিয়া আমি যদি লসাগু ললে ওপৰ টাৰ্মবোৰ বিশেষ সলনি নহয় একাটাই থাকিব কাৰণ সংখ্যা একাটাই আছে লসাগুৰ এই প্লাস x ৰ লগত মাইনাস x টো তোমালোকৰ কেনসেল হ'ব তাৰ পিছত কি থাকিলেগেনো বাৰু x² 2x² থাকিলে আকৌ তলৰ 2 টোৰ লগত এটো কটা গ'ল 1225 থাকিলে এতিয়া যেহেতু আমাৰ ঘৰ বিলাকৰ সংখ্যাই খুদিছে x মান লেবলৈ কৈছে x টোৱে ঘৰে বুজাইছে আৰু ঘৰবোৰ সদায় কি হৈ যাব ধনাত্মকতে ধৰিব লাগিব ইয়াতো ঋণাত্মকৰ কথা নাই সব যেহেতু 1 ৰ পৰা আৰম্ভ হৈ একেবাৰে 49 ইয়াতো ঋণাত্মক সংখ্যাৰ কথা নাহে গটিকে x = এটো তোমালোকৰ কিমান হ'ব 35 হোল স্কয়াৰ তাৰ মানে 35 * 35 হলে কিমান হ'ব 1225 হ'ব 1225 হ'ব দুই ফালে 2 টো কাটি দিয়া আৰু x = কিমান হ'ব 35 আৰু তোমালোকে ইচ্ছা কৰিলে প্লাস মাইনাস 35 লিখিব পাৰিবা কিন্তু মাইনাস 35 টো কিয় নহয় সেই কথাটো লিখি দিব লাগিব আৰু যেহেতু মই আগতেই কৈছো যে 1 over 49 ইয়াত যেটো নেগেটিভৰ কথাই নাই গটিকে সেই কথাটো তোমালোকে লিখি দিব লাগিব আৰু হেকানে কৈছে যে x ৰ মান নিৰ্ণয় কৰা গটিকে আমাৰ x ৰ মান ইতিমধ্যে ওলাই গল আৰু গটিকে প্ৰশ্নটো আমাৰ সলিউশন সম্পূৰ্ণ হ'ল এতিয়া তোমালোকৰ প্ৰশ্ন এটাই আছেগে অন্তিম প্ৰশ্ন আৰু হেতু সমাধান দিলেই তোমালোকৰ
অপশ্যনেলৰ প্ৰশ্ন আমাৰ 5টা সম্পূৰ্ণ হৈ যাব ছাত্ৰ ছাত্ৰীসকল একেবাৰে অন্তিমটো প্ৰশ্ন তোমালোকৰ কাৰণে আগবঢ়াইছো ইয়াতে প্ৰশ্নটো কি দিছে চোৱা এখন ফুটবল খেলপথাৰত কংক্ৰিটেৰে বনোৱা এটা গেলেৰীবিলাকত কি হয় মানুহবিলাক বহে নৰ্মেলি ষ্টেপবিলাকত তেনেকুৱা তোমালোকৰ ষ্টেপ 15টা আছে হা 15টা ধাপ বুলি কৈছে এইটো ষ্টেপটো একচুয়ালি অসমীয়াত ধাপ বুলি কৈছে আৰু প্ৰতিটো ধাপৰ দৈৰ্ঘ্য 50 মিটাৰ মানে যথেষ্ট দীঘল গেলেৰীখন নহয়নে বাৰু ইয়াতে পথালিকা এনেকৈ ছবিটো আঁকিতেতো এনেকৈ আঁকিব লাগিব 50 মিটাৰ দীঘল গতিকে 50 মিটাৰ দীঘলত কিমান মানুহ আমাৰ বহিব পাৰিব আৰু প্ৰতিটো ধাপৰ কি কৈছে উচ্চতা দিছে আৰু বহল দিছে ঠিক আছে লেংথ ব্ৰেথ হাইট থাকিবই লাগিব গতিকে গেলেৰীটোত সাজিবলৈ লগা কংক্ৰিটৰ মুঠ আয়তন তোমালোকে জানা যেটো আয়তন বুলি ক'লে লেংথ ব্ৰেথ হাইট দিশ প্ৰস্থ উচ্চতা এইবিলাক আমাৰ দৰকাৰ হ'ব আৰু যেহেতু এইবোৰ ঢালাই কৰি বনাই হৈছে ঢালাই মানে শিল বালি সিমেন্ট মিক্স কৰি পেলাই যেটো পকা বনাই তেনেকুৱা ধৰণৰ আমি ধৰা এনেকুৱা এটা কথা ভাবিছো ধৰা এনেকে আমি এটা বস্তু তোমালোকক এটা ষ্টেপৰ কথা বুজাই দিছো তোমালোকক যেনিবা এইটো যেনিবা তোমালোকৰ এইটো যেনিবা তোমালোকৰ 50 এটো বহলটো ইমান 50 হৈছে ন তাৰ পিছত তোমালোকৰ এটা কথা কৈ দিছে উচ্চতা হাইটটো এটো তোমালোকৰ কিমান দিছে 1/4 মিটাৰ দিছে না উচ্চতাটো দিছে আৰু দীঘো পালো এই পথালিটো বহলটো বুলি কৈছে এটো বহলটো কিমান হাফ মিটাৰ এটা ইয়াৰ আয়তন কিমান হ'ব বাৰু এটো যদি আমি ষ্টেপ বুলি ভাবো এই তিনিটাৰ পূৰণফল হ'ব নহয় বাৰু লেংথ ব্ৰেথ হাইট এই তিনিটাৰ পূৰণফল এনেকৈ এনেকৈ ষ্টেপবোৰ ক্ৰমে বনাই অক্ষ কৰি গৈ একদম তোমালোকৰ সম্পূৰ্ণ গেলেৰীটো সাজি দিয়া হৈছে তেনে আমি অংকটো বিশেষ টান নহয় তোমালোকে এটা প্ৰথম কথা এটা ষ্টেপৰ মানে তোমালোকে ভলিউম উলিওৱা মানে আয়তন উলিয়াই লোৱা আয়তনটো তোমাৰ উলিয়াই ললে তেনেকৈ আমি গোটেই আয়তনখিনি পাই যাম ঠিক আছে তেনেকুৱাটো 15টা আছে নহয় তেনেকুৱা গোটেই এটা আয়তন যদি উলিয়াই লওঁ 1 নম্বৰটো আয়তন উলিয়াওঁ 2 নম্বৰটো আয়তন উলিয়াওঁ 3 নম্বৰটো আয়তন উলিয়াওঁ যদি সিহঁতৰ ডিফাৰেন্সটো সেম হৈ যায় তেনে 15টা আয়তন উলিয়াই ললে হৈ গ'ল আৰু গতিকে 15টা ভাগে উলিয়াই থাকিব নালাগে যেটো আমি এপি সিৰিজৰ অংকই হয় এটা ইংৰাজীত এটা কি বুলি কৈছে চোৱা a small terrace at a football ground comprised of 15 steps each of which 50 meter long and built of solid concrete each step has a rise of 1/4 and trade of half meter calculate the total volume of concrete required to build a terrace গতিকে এই এতিয়া প্ৰশ্নটো যেটো তোমালোকক পঢ়ি দিলো সেই প্ৰশ্নটোৰ অসমীয়া অনুবাদটো তোমালোকৰ এটো আছে এটা মই লিখো ধৰা হল বুলি লিখিম মানে বাৰু ধৰা হল ষ্টেপটো আমি কি বুলি কওঁ এটা ধাপটো ধ দিব লাগিব ন এটা ধাপৰ দিঘ তোমালোকৰ কিমান দিয়া আছে 50 মিটাৰ এটো ইয়াত আমাৰ পথালিকা এনেকৈ এটো ইয়াতে দেখাই থৈছে বাৰু 50 মিটাৰ তাৰ পিছত বহলটো মানে আমাৰ প্ৰস্থ হ'ব সাধাৰণতে বহল কিমান হ'ব হাফ মিটাৰ আৰু উচ্চতা মানে এই উচ্চতাটো কিমান হ'ব এটা ষ্টেপৰ লেংথ ব্ৰেথ হাইট তিনিটা থাকিব নহয় উচ্চতাটো তোমালোকৰ ইংৰাজীত সাধাৰণতে h হয় আৰু এটো তোমালোকৰ 1/4 মিটাৰ আছে যেতিয়া দিশ বহল দিশ প্ৰস্থ উচ্চতা আমি পাই যাওঁ লেংথ ব্ৰেথ হাইট পাই যাওঁ ডেফিনেটলি আমি তাৰ আয়তনটো সুন্দৰভাৱে উলিয়াই ল'ব পাৰো গতিকে প্ৰথম যেটো ষ্টেপ হয় প্ৰথম ধাপটোৰ আয়তন আমাৰ ফৰ্মুলা মতে কি হয় L * B * H এটো সূত্ৰই হয় গতিকে L টো আমি 50 লিখিলো B টো তোমালোকৰ আমি কি লিখি দিলো হাফ লিখি দিলো আৰু H টো কিমান লিখি দিম না তোমালোকৰ লিখা আছে 1/4 কটাকটি কৰিব পাৰিবা 2 লগত এটো কটা যাব সুন্দৰকে তাত 25 বাৰ যাব
আৰু তলতটো আমাৰ 4 থাকিলে 4 পইচা ঘন নাযায় 25 গুণে 25 হ'ব গতিকে তোমালোকে এটা ধাপৰ ভলিউমটো পাই গলা ইমান মিটাৰ কিউব হ'ব হয়নে বাৰু সেকেন্ড ধাপটোলে আমি যাওঁচোন দ্বিতীয় ধাপৰ তাহলে দ্বিতীয় যেটো ধাপ হয় তাৰ মানে স্টেপ হয় দ্বিতীয় ধাপৰ আয়তন উলিয়াম দ্বিতীয় ধাপৰ আয়তন উলিয়ালো আমাৰ ফৰ্মুলা একেটাই length breadth height হ'ব দ্বিতীয় ধাপ বুলি কওঁতে তোমালোকে এটো তোমালোকৰ যেটো lengthটো তোমালোকৰ একেই থাকিব এটো তোমালোকৰ length একেই থাকিব কিমান থাকিব 50 এ থাকিব আৰু তোমাৰ যেটো আমি টাইলছৰ বা তেনেকুৱা ধৰা ইটা বা তেনেকুৱা আকৃতিবিলাক সাধাৰণতে আয়তাকাৰ হয় আৰু সেইবিলাকৰ আয়তন তোমালোকে L * B * H এৰ জৰিয়তে ওলায় আৰু সেকেন্ড বাৰটো তোমালোকৰ যেটো H হয় মানে ইটা টুকুৰাৰ যেটো উচ্চতাটো সদায় কি থাকিব এটা পিছৰ তোমালোকৰ 1/4 এ থাকিব কিন্তু ব্ৰেথটো বাঢ়ি যাব কাৰণ ইয়াৰ পৰা ইয়ালে হৈ যাব নহয় দিশটো বাঢ়ি যাব দিশটো বাঢ়ি গলে মানে তোমাৰ ব্ৰেথটো বাঢ়ি গলে বহলটো বাঢ়ি যাব নহয় প্ৰথম ধৰা এ পৰা লগালে তাৰ পিছত আকৌ এ পৰা লগালে গতিকে তোমাৰ এটো বাঢ়ি যাব বাঢ়ি যোৱাৰ কাৰণে তোমালোকে এটা কি লিখিব লাগিব মই বা এটো লিখি লৈছো ব্ৰেথটো 1 লিখিব লাগিব আৰু ইটো 1/4 দিব লাগিব কেনেকে হল চোৱা তোমালোকৰ হাফ প্লাস হাফ আহি যাব হাফ প্লাস হাফ হলে কি হৈ যাব 1 তোমালোকৰ এই যেটো হাফ আছে তেলে আকৌ এই পিছটোৰ বহলটো তোমালোকৰ কি হ'ব এই পিছটো বহলটো হাফে হ'ব তে হাফ প্লাস হাফ কি হৈ যাব 1 হৈ যাব আৰু এইটো তোমালোকৰ কাৰণে কি হৈ যাব b হৈ যাব এটা কথাটো বুজি পাইছা না গতিকে ইয়াতে আমি যদি কটাকটি কৰো ইয়াতো আমি কি পাম 2 আৰু এটো পাম 25 গতিকে 25 বাই আমাৰ 2 মিটাৰ কিউব আহিব ঠিক আছে তেনেকে যদি আমি তৃতীয় ধাপৰ আমি আয়তন উলিয়াও এটো তেকেটাই তোমালোকে এটো চাবা কিছুমান বস্তুটো হলনি নহয় স্টেপটো এটো 50 মিটাৰে থাকিব হয় না নহয় তাৰ পিছত যেটো তোমালোকৰ হাইট এটা পিছৰ যেটো হাইট হয় এটো 1/4 এ থাকিব কিন্তু বহলটো বাঢ়ি গৈ থাকিব হয় না নহয় হাফ হাফ কেটা হ'বগে ইয়াতে হাফ প্লাস হাফ প্লাস হাফ তিনিটা লগিলে 1 1 2 3 হ'ব গতিকে 3/2 তোমালোকৰ কাৰণে কি হৈ যাবগে b হৈ যাব গতিকে ইয়াতে আমাৰ কি আহিব 3/2 তে এটো লগত তুমি কাটি দিয়া এটো কিমান পাবা 25 25 যদি হয় 25 ৰ লগত 3 পূৰণ কৰিলে এটো 75 হ'ব আৰু তলত 4 থাকিব ইমান মিটাৰ কিউব গতিকে আমি এনেকে কৰি গৈ থাকিব পাৰো কেবাটা স্টেপো আমি এতিয়া পিছে আৰু নকৰো আমি এতিয়া কি পালোগে চোৱা therefore প্ৰথমতে পালো 25/4 এটো পালো নেক্সট সংখ্যাটো পালো 25/2 এটো পালো নেক্সট 75/4 পালো ডট AP আছে এইবিলাক সব কিহত আছে AP হয় না নহয় তুমি চাব পাৰা এটো পা এটো যদি মাইনাস কৰা একেটা পাবা এটো পা এটো মাইনাস কৰিলে তোমালোকে একেটা আনসাৰ পাবা সব 25/4 এ পাবা 25/4 এ পাবা তে এই ক্ষেত্ৰত যদি এটো AP আছে গতিকে আমি A মান আমি কিমান পালো 25/4 আৰু D মান কিমান পাম 25/2 minus 25/4 লসাগু ললে 4 হ'ব 2 * 2 50 হ'ব আৰু এপিনে 25 তে 25/4 এটো পাই তোমাজৰ ডিফাৰেন্স হ'ব 25/4 এটো হ'ব তোমালোকৰ 25/4 তাৰপিছত আৰু ফাইনালি আৰু n ৰ মান তোমালোকৰ কিমান দিয়া আছে আমাৰ n টো 15টা তোমালোকৰ কি আছে ধাপ বনোৱা আছে বুলি কৈছে নহয় তে 15টা স্টেপ বনাব লগা হ'ল ঠিক আছে এই 15টা স্টেপৰ আমাৰ যোগফল আমি পাই যাম আমাৰ যেটো সূত্ৰৰ সহায়হে আমি কৰিম গতিকে Sn = n/2 twice n - 1 into d এটো আমাৰ সূত্ৰটো মানে nটা ধাপৰ যোগফল গতিকে nটা ধাপ মানে আমাৰ কাৰণে এটো 15টা ধাপৰ যোগফল হয়নে বাৰু 15টা স্টেপ 15/2 পাতিলো তাৰ পিছত 2a পাতিলো 25/4
4 দি দিয়া আৰু এটো 15 বহিব আৰু d মানটো তোমালোকৰ আছে d মান কিমান হ'ব এটো 25/4 আহিলে একেটাই আহিলে ন d ও 25/4 এও 25/4 একো নাই এটো চিন্তা কৰিব নালাগে যেহেতু এটো মিলিছে আৰু হয় না 15/2 তাৰ পিছত এটো লগত এটো কাটিলে তোমাৰ আহিব 25/2 হয়নে প্লাস এটো 15 পা 1 গলে কিমান হ'ব তোমালোকৰ 14 হ'ব গতিকে 14 into 25/4 হ'ব 2 2 4 2 7 14 ঠিক আছে গতিকে 15/2 আৰু এটো তোমাৰ 25/2 এটো 25 ৰ লগত 7 টো ইনটু কৰিব লাগিব তো 175 পাবা আৰু তলত 2 থাকিলে ঠিক আছে আমি 15/2 পালোগে আৰু ইনটু এটো দুইটা 2 একে আছে না দুইটা হৰ একে আছে গতিকে লসাগু 2 গতিকে ওপৰৰ সংখ্যা কিটা আমি যোগ কৰিলে আমি কিমান হ'বগে দেখা দেখি 175 25 200 ওলাই আছে এই সংখ্যাটোৱে যদি এই সংখ্যাটোক আমি ক্যান্সেল কৰো ইনটু 100 পাম আৰু 2 ৰে যদি 15 টো ক্যান্সেল না যায় এটো কাটি দিও আমি 50 পাম আৰু ফাইনালি 15 আৰু 50 ৰ যেটো মাল্টিপ্লিকেশন এটো হ'ব 750 হৈ গল আৰু যেহেতু আয়তন গতিকে 750 m³ গতিকে 15টা স্টেপৰ আয়তন কিমান হৈ গলগে 750 মিটাৰ কিউব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল এইটোকে তোমালোকক উত্তৰ উলিয়াবলৈ কৈছিলে মাত্ৰ তোমালোকে শেষত এটা কথাই লিখি দিবা যে গেলেৰিটো সাজিবলৈ লগা কংক্ৰিটৰ মুঠ আয়তন কিমান হ'ব 750 মিটাৰ কিউব এই ধৰণে তোমালোকে অংকখিনি কৰিব লাগিব আৰু যেহেতু এই অংকবিলাক তোমালোকে গম পাইছা যে আমাৰ সাধাৰণ পৰীক্ষাত নাহে বুলি লিখি থোৱা আছে যদিও তোমালোকৰ নলেজৰ কাৰণে যেটো নলেজৰ লাগে কাৰণ কনসেপ্চুৱেল ষ্টাডি কৰিবৰ কাৰণে কিছুমান বস্তু আমি এক্সট্ৰা পঢ়িলে আমাৰ আকো লছ নাই গতিকে ইয়াৰ পৰা আমাৰ জ্ঞান বৃদ্ধিহে হ'ব ছাত্ৰ ছাত্ৰীসকল গতিকে ভিডিওটো প্ৰশ্নখিনি ইমানতে সামৰিছো আৰু নেক্সট ভিডিওলে তোমালোকে এতিয়া অপেক্ষা কৰিব লাগিব